ফুকনৰ প্ৰতিমূৰ্তিৰ লগত আমি মিউজিয়াম, প্ৰেক্ষাগৃহ, এটা মাল্টি ইউটিলিটি ষ্টেডিয়াম, বিভিন্ন প্ৰকল্পটোত ইয়াত কেইবাটাও সংযোজন আছিলে। আমি আশা কৰিছোঁ যে 2025 চনৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্পটো আমি সমাপন কৰিব পাৰিম। ডাইৰেক্টৰ মিউজিয়াম, ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ তেখেতসকলে লাগি আছে মিউজিয়ামটো সুন্দৰ কৰি উপস্থাপন কৰাৰ কাৰণে। আজি মই কামখিনি চাই গ'লো। মই ভাবোঁ আগষ্ট-ছেপ্টেম্বৰ মাহত আমি প্ৰকল্পটো শেষলৈকে বা সমাপনৰ ফালে লৈ যাব পাৰিম। ফুকনৰ প্ৰতিমূৰ্তিৰ লগত আমি মিউজিয়াম, প্ৰেক্ষাগৃহ, এটা মাল্টি ইউটিলিটি ষ্টেডিয়াম, বিভিন্ন প্ৰকল্পটোত ইয়াত কেইবাটাও সংযোজন আছিলে। আমি আশা কৰিছোঁ যে 2025 চনৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্পটো আমি সমাপন কৰিব পাৰিম। ডাইৰেক্টৰ মিউজিয়াম, ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ তেখেতসকলে লাগি আছে মিউজিয়ামটো সুন্দৰ কৰি উপস্থাপন কৰাৰ কাৰণে। আজি মই কামখিনি চাই গ'লো। মই ভাবোঁ আগষ্ট-ছেপ্টেম্বৰ মাহত আমি প্ৰকল্পটো শেষলৈকে বা সমাপনৰ ফালে লৈ যাব পাৰিম। ফুকনৰ প্ৰতিমূৰ্তিৰ লগত আমি মিউজিয়াম, প্ৰেক্ষাগৃহ, এটা মাল্টি ইউটিলিটি ষ্টেডিয়াম, বিভিন্ন প্ৰকল্পটোত ইয়াত কেইবাটাও সংযোজন আছিলে। আমি আশা কৰিছোঁ যে 2025 চনৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্পটো আমি সমাপন কৰিব পাৰিম। ডাইৰেক্টৰ মিউজিয়াম, ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ তেখেতসকলে লাগি আছে মিউজিয়ামটো সুন্দৰ কৰি উপস্থাপন কৰাৰ কাৰণে। আজি মই কামখিনি চাই গ'লো। মই ভাবোঁ আগষ্ট-ছেপ্টেম্বৰ মাহত আমি প্ৰকল্পটো শেষলৈকে বা সমাপনৰ ফালে লৈ যাব পাৰিম। ফুকনৰ প্ৰতিমূৰ্তিৰ লগত আমি মিউজিয়াম, প্ৰেক্ষাগৃহ, এটা মাল্টি ইউটিলিটি ষ্টেডিয়াম, বিভিন্ন প্ৰকল্পটোত ইয়াত কেইবাটাও সংযোজন আছিলে। আমি আশা কৰিছোঁ যে 2025 চনৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্পটো আমি সমাপন কৰিব পাৰিম। ডাইৰেক্টৰ মিউজিয়াম, ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ তেখেতসকলে লাগি আছে মিউজিয়ামটো সুন্দৰ কৰি উপস্থাপন কৰাৰ কাৰণে। আজি মই কামখিনি চাই গ'লো। মই ভাবোঁ আগষ্ট-ছেপ্টেম্বৰ মাহত আমি প্ৰকল্পটো শেষলৈকে বা সমাপনৰ ফালে লৈ যাব পাৰিম। ফুকনৰ প্ৰতিমূৰ্তিৰ লগত আমি মিউজিয়াম, প্ৰেক্ষাগৃহ, এটা মাল্টি ইউটিলিটি ষ্টেডিয়াম, বিভিন্ন প্ৰকল্পটোত ইয়াত কেইবাটাও সংযোজন আছিলে। আমি আশা কৰিছোঁ যে 2025 চনৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্পটো আমি সমাপন কৰিব পাৰিম। ডাইৰেক্টৰ মিউজিয়াম, ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ তেখেতসকলে লাগি আছে মিউজিয়ামটো সুন্দৰ কৰি উপস্থাপন কৰাৰ কাৰণে। আজি মই কামখিনি চাই গ'লো। মই ভাবোঁ আগষ্ট-ছেপ্টেম্বৰ মাহত আমি প্ৰকল্পটো শেষলৈকে বা সমাপনৰ ফালে লৈ যাব পাৰিম।